हेलो फ्रेंड्स आपनालोके जिসকলে ইষ্টাম সার্ভিসটো ইউজ কৰি আছে তো ইয়াত সার্ভিসটো ইউজ কৰোতে মোস্ট কমন দুটা প্ৰবলেম আপোনালোকে ফেস কৰিব বা হয়তো কোনোবাই কৰি আছে সো আজি আমি এই দুটা প্ৰবলেমৰ ওপৰত আলোচনা কৰিম সো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব তো ইষ্টাম সার্ভিস আমি ইউজ কৰোতে দুটা কমন আমি प्रॉब्लम आमी फेस কৰিব লগা হয় मैक्सिमाम टाइम एटू प्रॉब्लम आही যায় আৰু ইয়াক হয়তো বহুতে সলভ কৰিব নোৱাৰে আৰু বহুতে সলভ কৰিব পাৰে তো ইয়াৰ ফার্স্ট যেটো प्रॉब्लम হেতুৰ বিষয়ে আমি আলোচনা কৰিম তো ইয়াত ফার্স্ট আপোনালোকে পাব প্ৰিন্ট কন্ট্ৰোল প্ৰক্সি যেটো আছে সার্ভার আপোনালোকে জানে ইষ্টাম প্ৰিন্ট কৰোতে প্ৰিন্ট কন্ট্ৰোল প্ৰক্সি এটু সার্ভার ৰান কৰিব লাগে তাৰ পিছতে ইষ্টামটো প্ৰিন্ট হয় তো কিছুমানৰ ক্ষেত্ৰত কি হয় ইষ্ট মানে যেটো প্ৰিন্ট কন্ট্ৰোল প্ৰক্সি ৰানিং অৱস্থাত থাকিলেও মানে এই প্ৰবলেমটো দেখা দিয়ে তেনেকা মানে প্ৰিন্ট কৰাৰ পিছত ইটো বস্তু ওলাই আহে মানে ইয়াত প্ৰিন্ট কন্ট্ৰোল প্ৰগ্ৰাম ইজ নট ৰানিং বুলি আপোনালোকৰ শো কৰে কেতিয়াবা তো ইটো যদি আহে প্ৰবলেমটো তো কেনেকৈ সলভ কৰিব হেতু বিষয়ৰ ওপৰত আমি আলোচনা কৰিম এইটো প্ৰবলেম আহিলে আপোনালোকে এটা কাম কৰিব লাগিব ভিডিওটো ভালকৈ মনোযোগ দি চাই থাকিব আপোনালোকে এটা প্ৰক্সি আপোনালোকে সৰি আইপি এড্ৰেছ এটা আপোনালোকে আপোনালোকৰ এড্ৰেছ বাৰত এন্টাৰ কৰিব যেটো আইপি এড্ৰেছ মই ডেসক্ৰিপচনত দি দিম ইটো আইপি এড্ৰেছত আহি আপোনালোকে এন্টাৰ কৰিলে পিচিপি ইজ ৰানিং মানে প্ৰিন্ট কন্ট্ৰোল প্ৰক্সি ইজ ৰানিং এই বস্তুটো ওলাই আহিব যেতিয়া ইটো বস্তু ওলাই আহিব তেতিয়া আপোনালোকৰ যেটো প্ৰক্সিৰ যেটো প্ৰবলেম এই প্ৰবলেমটো অটোমেটিক সলভ হৈ যাব তাৰ পিছত নেক্সট আৰু এটা প্ৰবলেম আছে যেটো প্ৰবলেম মানে প্ৰিন্টাৰৰ কেবল যদি লগোৱা থাকে তথাপিও শো কৰে আপোনালোকৰ প্ৰিন্টাৰ মানে নট ডিটেক্টেড বুলি সো ইটো প্ৰবলেমৰ ওপৰত আমি আলোচনা কৰিম যেনেকা ধৰক আপোনালোকে যিকোনো এটা ইষ্টাম ৰেডি কৰাৰ পিছত আপোনালোকে যেতিয়া প্ৰিন্ট কৰিব তেতিয়া আপোনালোকৰ এটা এনেকা পপ আপ ওলাই আহিব যত লিখা থাকিব সিলেক্টেড প্ৰিন্টাৰ ইজ নট এভেইলেবল আপোনালোকৰ প্ৰিন্টাৰৰ পাৱাৰ অন আছে ইউএসবি ডাটা কেবল মানে সঠিকভাৱে লগোৱা আছে তথাপি আপোনালোকৰ এইটো প্ৰবলেম কেতিয়াবা মানে আহি যায় এইটো ক্ষেত্ৰত আপোনালোকৰ সলিউশন কি হ'ব হেতু মই আলোচনা কৰিম তো ইয়াৰ কাৰণেও আপোনালোকে এটা আইপি এড্ৰেছ এন্টাৰ কৰিব লাগিব যেটো আইপি এড্ৰেছ মই ডেসক্ৰিপচন বক্সত দি দিম তো আপোনালোকে ইয়াৰ কাৰণে এটা আইপি এড্ৰেছ এন্টাৰ কৰিব লাগিব এড্ৰেছ বাৰত যেনেকা 127.0.0.1 এনেকা যেটো আইপি এড্ৰেছ আছে তো এইটো এন্টাৰ কৰাৰ পিছত এনেকা আপোনালোকৰ প্ৰিন্টাৰ বিলাক এনেকে ওলাই আহিব যেনেকে এইটো মোৰ ইষ্টাম প্ৰিন্টাৰ হয় আৰু এটা আছে ইষ্টাম প্ৰিন্টাৰ সো ইয়াত মই ইনষ্টল কৰা নাই কাৰণে ইয়াত দেখা নাই তো আপোনালোকৰ যেটো ইষ্টাম প্ৰিন্টাৰ হয় হেতু প্ৰিন্টাৰ আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াত প্ৰিন্ট কৰিব যদি ইয়াত আপোনালোকৰ কিবা প্ৰবলেম হৈ থাকে তেতিয়া হলে এই মডেলটো আপোনালোকক শো নকৰিব তেতিয়া আপোনালোকে কি কৰিব ইয়াত ৰিফ্ৰেশ যেটো আছে ৰিফ্ৰেশটো এবাৰ ক্লিক কৰি লব তাৰ পিছত আপোনালোকৰ মানে ইষ্টাম প্ৰিন্টাৰটো ইয়াত ওলাই আহিব যেতিয়া ওলাই আহিব তেতিয়া আপোনালোকে প্ৰিন্টাৰৰ পৰা ইষ্টাম পেপাৰখিনি গুছাই দি তাত নরমাল এটা A4 শীট এটা সোমাই দিব এটো মন কৰিব যে পেপাৰটো চেঞ্জ কৰিব আপোনালোকে যদি নকৰে তেনেহলে আপোনালোকৰ এটা পেপাৰ মিস ইউজ হৈ যাব তেতিয়া আকৌ সিৰিয়াল নম্বৰ ক্যাপচাৰ কৰাতে আপোনালোকৰ প্ৰবলেম হৈ যাব সো ফাৰ্স্ট আপোনালোকে প্ৰিন্টাৰৰ পৰা ইষ্টামৰ যিখিনি ষ্টেচনাৰী আছে তাক গুছাই দি নহলে তাৰ ওপৰত আপোনালোকে এটা A4 শীট এটা ইউজ কৰিব A4 শীটটো সোমাই দিয়াৰ পিছত আপোনালোকে প্ৰিন্টাৰটো সিলেক্ট কৰি প্ৰিন্ট অপচনত ক্লিক কৰি দিব প্ৰিন্ট মানে টেষ্ট প্ৰিন্ট এটো যেতিয়া টেষ্ট প্ৰিন্টটো আপোনালোকৰ সাকসেস হৈ যাব সাকসেস হোৱাৰ পিছত আপোনালোকৰ এই প্ৰবলেমটো সলভ হৈ যাব তো আজি এই দুটা প্ৰবলেমৰ আমি বিষয় আলোচনা কৰিলো সো আশা কৰিছো আপোনালোকে সবে বুজি পাইছে বস্তুটো যদি নাপায় আপোনালোকে কমেন্ট কৰিব বা মেসেজ কৰিব মোক মই যিখিনি পাৰো আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম তো আজিৰ ভিডিওটো এইখিনিয়ে আগলৈকে আৰু এনেকা দৰকাৰী ভিডিও পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব থ্যাংক ইউ